বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তেন্তে পলম নকৰি আহকচোন আৰম্ভ কৰোঁ আমাৰ ধাৰাবাহিক উপন্যাস বৰষুণখন। বৰষুণ খণ্ড 2। আপোন আপোন লগা সময়বোৰ যেন সোনকালেই পাৰ হৈ গৈছিল কাঞ্চনৰ, গম নোপোৱাকৈ। কেনেকৈ যে অচিনাকিবোৰক তাই আপোন কৰিব ভাবিয়েই তাই ভয় হৈছিল। দুখত চকুলো সৰি নপৰা কাঞ্চনৰ বেজাৰ কৃষ্ণচূড়াৰ মানুহে কেনেকৈ বুজি পাব, কেনেকৈ তাইক বুজনি দিব, কেনেকৈ তাইৰ প্ৰকাশ কৰিব যে তাইৰ দুখ লাগিছে। এইবোৰ ইমান চিন্তা মনতে বান্ধি কাঞ্চন যাবলৈ ওলাইছে। মাক অলপ উচুপি উঠিছে, আঁকোৱালি লৈছে আবেগেৰে তাইক। দেউতাকেও মৰমেৰে কাঞ্চনক সাৱটি লৈছে, সাহস দিছে। তাইও মাক দেউতাকৰ বুকুৰ মাজত সোমাই দুখবোৰ পাহৰিবলৈ চেষ্টা কৰিছে। যোৰহাটৰ পৰা নগাঁৱলৈ ভালেখিনি দূৰ। মাকৰ চকুহাল হাতেৰে মুচি দি কাঞ্চনে দুয়োকে সেৱা এটা কৰি যাবলৈ ওলাইছে। মাক দেউতাকো আহিল তাইক গাড়ীত উঠাই দিবলৈ। লগতে সৰুৰে পৰা তাইৰ লগত পঢ়ি অহা বন্ধু নয়ন। ঘৰৰ পৰা যোৰহাট টাউনলৈ 9 কিলোমিটাৰৰ বাট। ঘৰৰ বাটত ৰ'লেই গাড়ী পোৱা যায়, কিন্তু আজি দেখোন গাড়ী অহাই নাই। আধা ঘণ্টামানেই হ'ল ৰৈ থকা। ৰৈ ৰৈ আমনি লাগিছিল তাইৰ। ইফালে আকৌ পুৱা 9 বজাত নগাঁৱলৈ যোৱা গাড়ীত বহিব লাগিব। ইয়াতে 8 বাজিলে। বুকুখন লাহে লাহে তাইক কঁপি আহিবলৈ ধৰিলে। আজিৰ দিনটোতহে এনেকুৱা হয়নে? ৰৈ থাকোঁতে গাড়ী এখন অহা দেখিলে তেওঁলোকে। ওচৰ পোৱাৰ লগে লগে দেখা পালে গাড়ীখনত যাবলৈ দেখোন ঠায়েই নাই। সিহঁতৰ মানুহ 4টা, কিন্তু চিট 2টাহে খালী আছে। ইমান সোপা বস্তু বাহানি, ইমান ঠেলা হেঁচাত কেনেকৈ উঠিব? কিন্তু সিহঁত যেন ভাবি থাকোঁতেই গ'ল, কেনেকৈনো গাড়ীৰ হেণ্ডিমেনে ঠাইবোৰ উলিয়াব পাৰে নহয়। বেগবোৰ নি গাড়ীৰ ডিকিত ভৰাই দিলেগৈ হেণ্ডিমেনজনে। ধন্যবাদ দাদা বুলি কৈ সিহঁত গাড়ীত উঠিল। চিট 2টা মাক আৰু দেউতাকৰ বাবে এৰি দিলে। তাই আৰু নয়ন থিয় হৈয়ে গ'ল। আধা ঘণ্টামানৰ মূৰত সিহঁত টাউন পালেহি। ভিৰবোৰৰ মাজৰ পৰা ফালি ফালি সিহঁত লৰালৈকে নামিল। সময়টো চাইছে, ঠিক 8:45 হৈছে। আৰু 15 মিনিটহে আছে দেখোন। নামিয়েই লগে লগে ৰিক্সা এখন লৈ ট্ৰেন্সপৰ্ট অফিচ পালেগৈ তেওঁলোক। টিকটৰ ব্যৱস্থা আজিকালি অনলাইনতে হ'ল। ধুনু, ভালকৈ থাকিবি দেই। হ'ব মা। মাজনী, বাটত ভোক লাগিলে কিবা এটা খাই ল'বি আকৌ দেই। হ'ব দেউতা, একদম চিন্তা নকৰিবা। নগাঁৱলৈ গৈ মাথো আমাৰ নিচিনা বেকাৰ ল'ৰাক পাহৰি নাযাবি দেই। ঐ, মাৰ দিম হা একদম। কি যে কৈ থাক, কেলে পাহৰিম আকৌ তহঁতক? তহঁত মোৰ বহুত আপোন। ঐ যা যা, 9টা বাজিবই এতিয়া। চোৱাই নাই মই। যাওঁ দেই মা, যাওঁ দেই দেউতা, ভালকৈ থাকিবা, মই ফোন কৰিম। লৰালৰিকৈ তাই দৌৰ ল'লে, গাড়ীত উঠিলেগৈ। খিৰিকীৰ ফাঁকেৰে জুমি জুমি তাই মাক দেউতাকক চাবলৈ ধৰিলে। মাক দেউতাকৰ হাঁহিৰে সৈতে তাইক বিদায় দিলে। গৈ গৈ এটা সময়ত গাড়ীখন নেদেখা হৈ পৰিল। বুকুখন যেন প্ৰচণ্ড এটা বিশেষ খুন্দা মাৰি ধৰিছিল মাক দেউতাকৰ, হয়তো তাইৰো। আকৌ বা কেতিয়া আহে? সেমেকৈ পৰা মনটোৰ সৈতে তেওঁলোকে দিও নিদিকৈ খোজ দি উভতিবলৈ ধৰিলে। বহুত কষ্টৰে মাকে চকুহাল সেমেকি উঠাৰ পৰা বচাই ৰাখিছে। হয়তো ঘৰ পোৱাৰ লগে লগেই বৰষি উঠিব। গোটেই ৰাস্তাটো মন মাৰি মাৰি মাক আহি থাকিল। কাৰোৰে মুখত যেন এটাও কথা নাই। সকলো মৌন। মৌন দেউতাকো, মৌন নয়নো। সিহঁতৰ মৌনতাখিনিক যেন বেছি সময় ৰৈ থাকিবলৈ নিদিলে কাঞ্চনে। ফোন আহিল কাঞ্চনৰ। লগে লগেই মুখত হাঁহি। হেল্ল' ধুনু, ক'ত পালিগৈ? নাই মা, গাড়ীখন দেখোন পামচাৰ হ'ল। কি? এতিয়া কি হ'ব? ঠিক কৰি আছে মা। হ'বই আৰু। ইছ ৰাম, একো নহয় মা, চিন্তা নকৰিবা, মই ইয়াত অকলে নাই নহয়। ভাল হ'লে ফোন এটা কৰিবি দেই আকৌ। তোমালোক পালাগৈনে? পামহি আৰু। দেউতা আৰু নয়ন? আছে কাষতে আছে। বাৰু মা, ৰাখিছোঁ। গাড়ীখন ঠিক হৈছে হ'বলা। কৃষ্ণ ৰক্ষা দেই। ফোনটো ৰাখিলে। সকলোৰে মুখত এমুকাৰ হাঁহি বিৰিঙাই তুলিবলৈকে যেন কাঞ্চনৰ ফোনটো আহিছিল। তাই যেন অনুভৱ কৰিছিল মাক দেউতাক দুখত থকাটো, সেমেকি থকাটো। হয়তো সেইবাবেই তাইৰ মাতটোৱে সকলোৰে মনটোক জীপাল কৰি তুলিছিল। মাকৰ মুখত হাঁহি, দেউতাকৰ মুখত হাঁহি, আৰু লগতে নয়নৰো। শান্তিৰে তেওঁলোক এতিয়া ঘৰলৈ বুলি আহিবলৈ ধৰিলে। আৰু সিফালে কাঞ্চন বৃন্দাবনৰ পিনে যাবলৈ ধৰিলে।
সৰুৰে পৰা মহাবিদ্যালয় নামটোক বুকুত আঁকোৱালি লৈ ফুৰা কাঞ্চনৰ সেই সপোন আজি বাস্তৱৰ পথত। সেউজীয়া মনটোক কৃষ্ণচূড়াৰ পৰশত আৰু অধিক সেউজীয়া কৰাৰ সপোনটো আজি তাইৰ বাস্তৱৰ পথত। বৃন্দাবনৰ অলিয়ে গলিয়ে ঘূৰি ফুৰা প্ৰেমিক প্ৰেমিকাবোৰক ওচৰৰ পৰা চোৱা সপোনটো তাইৰ আজি বাস্তৱৰ পথত। ভাল লাগিছিল তাইৰ মনটো এইবোৰ কথা ভাবি ভাবি। ভাল লাগিছিল তাইৰ মনটো নতুনত্বৰ সুবাস বিচাৰি। উইণ্ডো ছিটটোতে বহি বাহিৰলৈ চাই চাই তাই কথাবোৰ ভাবি আহিবলৈ ধৰিলে। কাণত বাজি থকা কুমলীয়া সুৰটোৱে যেন তাইক বুকুত আৰু অধিক অনুভৱবোৰ সানি দিছিল। গানৰ ভলিউমটো হাই কৰি তাই এবাৰ চকুহাল জপাই দিলে। কাষৰ ছিটটোতে বেগটো থৈ তাই টোপনি যাবলৈ ধৰিলে। কাণত বাজি আছিল প্ৰবীণদাৰ সেই ফাগুনৰ ধুনীয়া কলিটি। নতুন ফাগুন মোৰ নামি আহা, দুচকুতে নামি চুমা দিয়া, আহ ফাগুন মোকে লোৱা, আজি চুমি যা, আবেগে উপচা মন আজি উৰণীয়া। এক্সকিউজ মি, হে শুনিছেনে? দাদা এইফালে আহকচোন, এওক জগাই দিয়কহি, কাষৰ ছিটটো মানে মোৰ। বাইদেউ, অ' বাইদেউ। হা? অঁ কওকচোন। বেগটো আঁতৰাই দিব নেকি? চিয়'ৰ, থেংক ইউ। কাষৰ ছিটটোতে মানুহজন বহিল। তাইৰ টোপনিটো ভাগি গ'ল। বেগৰ পৰা চিপছৰ পেকেটটো উলিয়াই ল'লে খাবলৈ। এলাহ লাগি গৈছিল তাইৰ আহি আহি। প্ৰায় 4-5 ঘণ্টাৰ এটা দীঘলীয়া যাত্ৰা যোৰহাটৰ পৰা বৃন্দাবন চহৰলৈ। ভালেখিনি দূৰ। এতিয়াও বহু সময় বাকী। হয়তো সন্ধ্যাৰ 8মান বজাতহে পাবগৈ তাইৰ নগাঁও। খিৰিকীৰ ফালে মূৰ কৰি পৰিৱেশটো চাই আহিবলৈ ধৰিলে। আগে পিছে দেখা নোপোৱা ৰাস্তাবোৰৰ লগত চিনাকি হৈ তাইক খুব আনন্দ পাইছে। পাহাৰবোৰে যেন তাইক একেবাৰে কাষৰ পৰা চাইছে। ডাৱৰে আৱৰি ৰখা পাহাৰৰ চূড়াটো দেখি কিমান যে ভাল লাগে। পিছে বতৰটো দেখোন বেয়া কৰি আহিছে, ঠিক সেইদিনাৰ দৰে। এইবাৰ তাইৰ মনটো ভাল লাগি গ'ল, কাৰণ দীঘলীয়া যাত্ৰাত বৰষুণৰ তলত গৈ কাৰণো ভাল নালাগে। কাণৰ পৰা হেডফোনডাল খুলি থ'লে তাই আৰু বৰষুণ অহাৰ বাবে অপেক্ষা কৰিলে। লাহে লাহে চৌপাশ অন্ধকাৰ হৈ আহিব ধৰিলে। এনেকুৱা বতৰত কাৰণো আমনি লাগে দূৰলৈ গৈ, যেন আমনিয়েই নালাগিব অলপো কাৰোৰে। তাইৰ মুখত আনন্দৰ এজাক হাঁহি আৰু লগত ভালপোৱাৰ এক মিঠা ৰাগী, যাৰ নাম বৰষুণ। বৰষুণৰ শব্দত গাড়ীৰ মাত্ৰ কঁপনিটোহে অনুভৱ কৰিব পাৰিছিল কাঞ্চনে, শব্দটো নহয়। গাড়ীখনে গতি কমাই দিবলৈ ধৰিলে লাহে লাহে। চাৰিওফালে বগা, কেৱল বগা। বৰষুণ ভাল পাই যেন পাওঁ। আপুনি কেনেকৈ জানিলে? হাঁহিটোৱে কয়। পিছে মোক আপুনি বুলি ক'ব নালাগে। তুমি? তুমি। পিছে মোকো আপুনি বুলি ক'ব নালাগে। তুমি বুলি ক'ম? তুমি বুলি ক'বা। ঠিক আছে হ'ব দিয়ক। ক'লৈ যাবা? নগাঁও। কোনোবা আছে? নাই পঢ়িব যাওঁ। নগাঁও মহাবিদ্যালয়? হয়। পিছে আপুনি ক'লৈ যায়? তুমি বুলি ক'বা চৰি। মই নগাঁও। কোনোবা আছে? মোৰ ঘৰ তাত। ঠিকে আছে দিয়ক, মোৰ ফোন এটা আহিছে, ৰিচিভ কৰি লওক। মাকে কৰিছিল। বহু সময় মাকৰ লগতে কথা পাতিলে তাই। যেতিয়ালৈকে গৈ নাপায়, কেনেকৈনো মাকৰ মনটো শান্তিৰে থাকিব। তাই গৈ পালেহে মাকৰ চিন্তা কমিব। ফোনটো ৰাখিলে তাই। বৰষুণ যাক আগতকৈ কমিছে, কিন্তু বতৰটো এতিয়াও অন্ধকাৰ। লাহে লাহে সন্ধ্যা নামি আহিছে। সময়বোৰ ওচৰ চাপি আহিছে। ভয়ে বাৰে বাৰে তাইৰ বুকুখন দহিছে। ভয় লাগিছে। গাড়ীৰ পৰা মানুহবোৰ নামিব ধৰিছে এজন এজনকৈ। কাঞ্চন এতিয়াও নিজৰ ছিটটোতে বহি আছে। কাষৰ মানুহজন নাই। হয়তো তাই গমেই নাপালে কেতিয়া নামিল তেওঁ। তাই বহি ৰৈছে। গাড়ীখনৰ পৰা সকলো নামিল, কিন্তু এতিয়াও তাই তাতে আছে। খিৰিকীৰ ওচৰৰ পৰা ড্ৰাইভাৰজনে মাত লগালে, বাইদেউ নামক আকৌ, নগাঁও পালোহি আমি। তাই উচপ খাই উঠিল। বেগবোৰৰ সৈতে তাই নামিবলৈ ওলাইছে। ব্যস্ত চহৰৰ ব্যস্ত ৰাজপথত তাইৰ প্ৰথমটো খোজ কোমলকৈ দিলে। বৰষুণ জেগে মাটিবোৰ সেমেকাই থৈছিল। নামিল তাই। সকলো অচিনাকি নিজৰ বাটে। সময় সন্ধ্যা 7 বাজিছিল। জিলিকি আছিল চাৰিওপাশ। মানুহজন থকা হ'লে তাই অলপ সাহস পালে হয় কিজানি, কিন্তু তেওঁ গুচি গ'ল। কোজ ল'লে তাই। চহৰৰ মাজমজিয়াৰ পৰা তাই হোষ্টেললৈ 3 কিলোমিটাৰৰ বাট। বেছি দূৰ নহয়। ৰিক্সা এখন ল'লে তাই। ক্ষীৰণালয় ছাত্ৰী নিবাসৰ 101 নং কোঠালিটো তাইৰ বাবে অপেক্ষা কৰি আছে। ফোনৰ যোগেৰে সকলো ঠিক কৰি থোৱাই আছিল, মাত্ৰ তাই অলপ পলমহে হৈছে।
অচিনাকি ঠাইত খোজ পেলাওঁতে কোনেনো চিন্তা নকৰিব, তাকো অকলে। I don't want to listen this song. Please stop it. চাৰিওফালে চকুহাল ব্যস্ত কৰি আহি থকা কাঞ্চন হঠাৎ উচপ খাই উঠিল। আৰে চিঞৰটো যেন ইয়াত কেনেকৈ? সঁচাই বাৰু ইয়াত চিঞৰিছেনে? তে মোৰ কাণত এতিয়াও বাজি আছে। আগলৈ বন্ধু বান্ধৱীসকল, যদিহে আপুনি বৰষুণৰ পাৰ্ট 3টো বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক কৰিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আজি ভিডিঅ'টো কেনেকুৱা লাগিল। আজিলৈ আহিছোঁ দেই।